ফেসবুকৰ পৰা টকা ঘটাৰ কথা ভাবিছে নেকি আপুনিও? তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। ফেসবুক আৰু ইউটিউবৰ দৰে বৃহৎ প্লেটফৰ্মে কঠোৰ হৈছে এতিয়া। কন্টেন্ট বনোৱাৰ আগতে চাই ল'ব ভালদৰে। ফেসবুকৰ পৰা বিলুপ হল প্ৰায় 1 কোটি একাউণ্ট। ফেসবুক আৰু ইউটিউবৰ দৰে বৃহৎ প্লেটফৰ্মে কঠোৰ কন্টেন্ট নীতি বলবৎ কৰাৰ প্ৰচেষ্টা বৃদ্ধি কৰাৰ লগে লগে ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰসকলে এতিয়া বাধাৰ সন্মুখীন হৈছে। বিশেষকৈ ভিডিঅ' কন্টেন্ট ক্ৰিয়েটৰৰ জৰিয়তে বিশ্বজুৰি লাখ লাখ লোকে এই প্লেটফৰ্মসমূহৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ লগে লগে মেটাৰ নতুন নীতিয়ে মূল কন্টেন্ট আপলোড কৰিব নোৱাৰা ব্যৱহাৰকাৰীসকলক লক্ষ্য কৰি লৈছে, যিটো পদক্ষেপে বহু ক্ৰিয়েটৰৰ উপাৰ্জনত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। কন্টেন্ট কপি আৰু পেষ্ট কৰা একাউণ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ মেটাৰ শেহতীয়া ঘোষণাই কন্টেন্ট চুৰিৰ বিৰুদ্ধে যিসকল ব্যৱহাৰকাৰীয়ে অন্য ক্ৰিয়েটৰৰ পৰা লিখা ফটো বা ভিডিঅ'সমূহ ধাৰাবাহিকভাৱে কপি কৰে তেওঁলোকৰ একাউণ্টসমূহ বন্ধ আৰু মনিটাইজেশ্যন বন্ধ হোৱাৰ আশংকা আছে। মেটাই ইতিমধ্যে প্ৰায় 1 কোটি প্ৰফাইল আঁতৰাই পেলাইছে, যিবোৰ প্ৰতিষ্ঠিত কন্টেন্ট ক্ৰিয়েটৰৰ পোষ্ট কপি কৰা দেখা গৈছিল। 5 লাখ স্পেম লিংকত একাউণ্ট বন্ধ কৰি দিয়া হৈছে। স্পেমৰ সৈতে জড়িত 5 লাখ একাউণ্ট বন্ধ কৰি দিছে মেটাই। মৌলিক বিষয়বস্তুৰ অভাৱ সত্ত্বেও ধন উপাৰ্জন কৰা ভুৱা পোষ্ট চিনাক্তকৰণৰ বাবে কাম কৰি আছে এতিয়া কোম্পানীটোৱে। অৱশ্যে যিসকল ব্যৱহাৰকাৰীয়ে আন কাৰোবাৰ কামৰ সৈতে জড়িত হৈ প্ৰতিক্ৰিয়া ভিডিঅ' বা কণ্টেণ্ট প্ৰস্তুত কৰে তেওঁলোকে এই প্ৰতিক্ৰিয়াৰ সন্মুখীন নহ'ব। একেদৰে ট্ৰেণ্ডত অংশগ্ৰহণ কৰা বা বৰ্তমানৰ বিষয়বস্তুৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰা সকলোকো ৰেহাই দিয়া হ'ব। নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিকানি।